भारत माता की भारत माता की সকলে অংশগ্রহণ কৰা নাই भारत माता की আজি চৰাইদেউ জিলাৰ সদস্যতা অভিযান এই কাৰ্যসূচী সন্দৰ্ভত আমি সকলোৱে অভিযান সফল কৰাৰ নিমিত্তে সংকল্প গ্ৰহণ কৰাৰ উদ্দেশ্যে আমি ইয়াত সমবেত হৈছোঁ গতিকে মই ভাবো যে প্ৰতিগৰাকী নিষ্ঠাবান ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীয়ে এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেপ্টেম্বৰ মাহৰ 2 তাৰিখে নতুন দিল্লীত ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়াৰ সভাপতিত্বত এই সদস্যতা অভিযানৰ কাৰ্যসূচী শুভাৰম্ভ কৰে আৰু সেইভাবে ৰাষ্ট্ৰজুৰি এই কাৰ্যসূচী ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্দেশত প্ৰতিটো প্ৰান্ততে প্ৰতিটো অঞ্চলতে ইয়াক সফল কৰি তোলাৰ বাবে সকলে নিষ্ঠাৰে আত্মনিয়োগ কৰিছে নিষ্ঠাৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু আজি চৰাইদেউ জিলাটো এই কাৰ্যসূচী আপোনালোকে সফল কৰাৰ নিমিত্তে প্ৰয়াস কৰিছে মই ইয়ালৈ আহিছোঁ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশত আপোনালোকৰ লগত বাৰ্তালাপ কৰিবৰ বাবে আপোনালোকৰ পৰা বুজ ল'বৰ বাবে জিয়াত সদস্যতা অভিযান কেনেধৰণে আপোনালোকে আগুৱাই নিছে আৰু আজি এই কাৰ্যসূচীৰ প্ৰধান উদ্যোক্তা জিলা সমিতিৰ মাননীয় সভাপতি তাছা ডাঙৰীয়া আৰু আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া প্ৰাক্তন অসম চৰকাৰৰ মন্ত্ৰী প্ৰাক্তন সাংসদ মাননীয় তপন গগৈ ডাঙৰীয়া সোণাৰী সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া ৰাজ্যিক সমিতিৰ অন্যতম সম্পাদক এপিএলৰ অধ্যক্ষ বিকুল ডেকা ডাঙৰীয়া প্ৰাক্তন বিধায়ক বৰ্তমান অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ অসীম হাজৰিকা ডাঙৰীয়া জ্যেষ্ঠ নেতা অনুপ সিং ৰাজপুৰোহিত লগতে আজি এই সভাত উপস্থিত থকা ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাবান বিষয়ববীয়াসকল সমবেতৰ মোৰ সতীৰ্থসকল জয় জয়তে আজি এই শুভক্ষণত উপস্থিত থাকি সদস্যতা অভিযান শক্তিশালী কৰাৰ বাবে আপোনালোকে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে মই ইয়াত আপোনালোক প্ৰতিগৰাকী নিষ্ঠাবান সতীৰ্থক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ খন্তেক আগতে যোগেন মোহন ডাঙৰীয়াই যিটো কথা ঘোষণা কৰিলে অত্যন্ত বেদনাদায়ক আমাৰ এগৰাকী সতীৰ্থ নিষ্ঠাবান কৰ্মী দেৱজিৎ হাজৰিকা ডাঙৰীয়া তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে বহু নিষ্ঠাৰে কাম কৰিছিল সমাজখনক অনুপ্ৰাণিত কৰিছিল কিন্তু অকালতে তেখেতে আমাৰ পৰা বিদায় ল'লে এই বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ মই বক্তব্য ইয়াত নাথাকে ইয়াত কেৱল মত বিনিময় থাকিব মোক যোগেন মোহন ডাঙৰীয়াই কৈছে আপোনালোকে এতিয়ালৈকে 30,000 লৈকে আপোনালোকে সদস্যতা অভিযান পৰ্বটো আপোনালোকে আগুৱাই নিবলৈ সক্ষম হৈছে আৰু
ঘোষিত সিদ্ধান্ত অনুযায়ী আপোনালোকে 40ৰ দেওনা অতিক্ৰম কৰিব লাগিব 40,000 আৰু কম সময় বাকি আছে এই সময়ছোৱাৰ ভিতৰত আপোনালোকে আৰু 10,000 সদস্য নাম ভৰ্তি কৰিব লাগিব গতিকে এই কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ বাবে আপোনালোকে দিনে নিশাই কষ্ট কৰিব লাগিব আমাৰ তাহানিতে মহান মনীষীসকলে কৈ গৈছে শেষ ভালে সকলো ভাল all is well when it ends well all is well when it ends well শেষ ভালে সকলো ভাল এতিয়া শেষ মুহূৰ্তত আপোনালোকে অহা আৰু দিনবিলাকত 10,000 লক্ষ্য আপোনালোকে সম্পূৰ্ণ কৰক পাৰিবনে নাই পাৰিবনে নাই মণ্ডল হিচাপে কক এটা এটা মণ্ডল থিয় পেলাই সভাপতিয়ে কক উচ্চ স্বৰে কক পাৰিম কক থিয় হকচোন মণ্ডল এটা প্ৰথম মণ্ডলটোৰ নামটো কক মৰাণ মণ্ডল পাৰিবতো আপুনি প্ৰতিশ্ৰুতি দিছে আপোনাৰ সতীৰ্থসকলক লগত লৈ আপুনি পাৰিব আৰু কোন মণ্ডল আছে মামৰা সভাপতি ক'ত পাৰিবনে আৰু কোন মণ্ডল আছে লাকুৱা হা কক পাৰিবনে আৰু কোন আছে সোণাৰী মণ্ডল পাৰিবনে বৰহাট মণ্ডল সভাপতি ক'ত পাৰিবনে আপুনি আচ্ছা আৰু কোনোবা আছে মণ্ডল সভাপতি সকলোৱে কৈছে নহয় একেমুখে চাওক আপোনালোকে এই পবিত্ৰ সদনত একেমুখে আটাইকেইগৰাকী মণ্ডলৰ সভাপতি সতীৰ্থসকলক আস্থা আৰু বিশ্বাসত লৈ ঘোষণা কৰিছিল যে আপোনালোকৰ সন্মুখত থকা লক্ষ্য আপোনালোকে অতিক্ৰম কৰিব পাৰিব গতিকে এইকেইটা দিন আপোনালোকে কষ্ট কৰিব লাগিব আৰু সদস্য পদ কিয় গ্ৰহণ কৰা হৈছিল আপোনালোকক হয়তো মানুহে প্ৰশ্ন কৰিব পাৰে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি পৃথিৱীৰ সৰ্বতোতকৈ সৰহ সংখ্যক সদস্য থকা এটা দল একালত চাইনা চীন দেশ উচ্চ স্থানত আছিল আৰু এতিয়া ভাৰতবৰ্ষই তেখেতসকলৰ সেই অভিলাষ ভংগ কৰিলে আৰু আমি পৃথিৱীৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হলো তৎসত্ত্বেও হাততালি ভালকে মাৰ এই সফলতা আপোনালোকৰ এই সফলতা আপোনালোকে আয়ত্ব কৰিছে কষ্ট কৰি এতিয়া প্ৰশ্ন হ'ল যে আকৌ সদস্য নাম ভৰ্তিকৰণ কৰাৰ প্ৰক্ৰিয়া কিয় আৰম্ভ হ'ব প্ৰশ্ন আহিব পাৰে এই কাৰণে যে যোৱা 10 বছৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যিখন এনডিএ চৰকাৰ চলিল যাৰ শক্তিশালী নেতৃত্ব বহন কৰিলে দেশৰ আদৰ্শবাদী নেতা পৃথিৱীৰ সৰ্বতোতকৈ লোকপ্ৰিয় নেতা শক্তিশালী নেতা সৎনিষ্ঠবান দূৰদৰ্শী সম্পন্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু তেখেতৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই সবকা সাথ সবকা বিকাশ তেখেতৰ গৃহীত নীতিৰে ভাৰতবৰ্ষৰ 140 কোটি জনগণক আস্থা আৰু বিশ্বাসত লৈ যি উন্নয়নৰ যাত্ৰা আৰম্ভ হ'ল সেই যাত্ৰাৰ পাছলৈ চোৱা নাই এইখন ভাৰতবৰ্ষই আজি 10 বছৰ আগতে পৃথিৱীৰ দুৰ্বল ৰাষ্ট্ৰ হিচাপে বিশ্বৰ উন্নত ৰাষ্ট্ৰবিলাকে ইয়াক তেনেধৰণে অভিহিত কৰিছিল ভাৰতবৰ্ষৰ বক্তব্য প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্বতে কংগ্ৰেছৰ কাৰ্যকালত গুৰুত্ব নাছিল বিশ্বমঞ্চত কিন্তু আজি তাৰিখত আপোনালোকে নিজেই দেখিছে টিভিৰ যোগেদি দেখিছে যে কেনেধৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বক্তব্য লৈ বিশ্বৰ আগশাৰী যিবিলাক সংবাদ মাধ্যম আৰু বিশ্বৰ ডাঙৰ ডাঙৰ সমালোচক সকলে একেমুখে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভুৰুকি প্ৰশংসা কৰিছে তেখেতে লোৱা নীতি তেখেতে লোৱা পৰিকল্পনা তেখেতে প্ৰস্তুত
কৰা কৰ্ম আঁচনি আৰু তেখেতে নিকা প্ৰশাসনৰ যোগেদি গোটেই ৰূপায়ণৰ ব্যৱস্থাটো শক্তিশালী কৰি উন্নত মানদণ্ডৰ কৰি তোলা গতিকে সেইবাবে আজি ভাৰতবৰ্ষৰ বিশ্ব মানচিত্ৰত এটা সুকীয়া পৰিচয় কংগ্ৰেছৰ দুৰ্বল শাসনৰ বাবে অপশাসনৰ বাবে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাবে আজি 2014 চনৰ আগত গোটেই ভাৰতবৰ্ষৰ ইমান সম্পদশালী এখন ৰাষ্ট্ৰ দুৰ্বল হৈ আছিল কিন্তু যেতিয়াই মোদী ডাঙৰীয়াই নেতৃত্ব ল'লে বিজেপি নেতৃত্ব ল'লে তেতিয়াই প্ৰায় প্ৰাণ পাই উঠিল আৰু সমগ্ৰ ভাৰতবৰ্ষৰ জনতাই সবকা সাথ সবকা বিকাশ নীতিৰে ঐক্যবদ্ধ হৈ পৰিশ্ৰম কৰাৰ ফলত আজি ভাৰতবৰ্ষ বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আজি পৰিচিত হ'ল আৰু এই যাত্ৰা ইয়াতে ক্ষান্ত নহয় আমাৰ সন্মুখত আৰু 4খন ৰাষ্ট্ৰ আছে জাৰ্মানী জাপান চাইনা আৰু আমেৰিকা এই 4খন উন্নত ৰাষ্ট্ৰৰ লগত আমি মোকাবিলা কৰিবৰ কাৰণে আজি তাৰিখত মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকে সংকল্পবদ্ধ হৈছে আৰু অহা 5 বছৰ 2029 ভিতৰত এইখন ভাৰতবৰ্ষক পঞ্চম স্থানৰ পৰা তৃতীয় স্থানলৈ আগুৱাই নিয়া হ'ব এই লক্ষ্য পূৰণ কৰিবৰ বাবে আজি নতুন সদস্যৰ নাম ভৰ্তিকৰণ আৰম্ভ হৈছে অৰ্থাৎ আমি নতুন উৎসাহ উদ্দীপনাৰে সেই লক্ষ্যস্থান আমি আয়ত্ত কৰিম আৰু অমৃতকাল 2047 যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা 100 বছৰ সম্পূৰ্ণ হ'ব 2047 তেতিয়া আমি ভাৰতবৰ্ষৰ বিশ্বৰ সৰ্বাধিককৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় সগৌৰৱে ৰাখি থবলৈ সক্ষম হ'ব এই যাত্ৰাটোক আগুৱাই নিবৰ বাবে আজি সদস্যতা অভিযান গতিকে এই সদস্যতা অভিযানৰ কাৰ্যসূচীবিলাক আপোনালোকে উৎসৱমুখৰ কৰি তুলিব ইট ইজ লাইক এ ফেষ্টিভেল উৎসৱ এইকাৰণে কাৰণ আমি সদস্যপদ গ্ৰহণ কৰিছোঁ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয় সমাজৰ বাবে ৰাজ্যখনৰ বাবে দেশৰ বাবে জাতি সেৱা ৰাষ্ট্ৰ সেৱা সমাজ সেৱা মানৱ সেৱা গতিকে তেনেধৰণৰ মহৎ উদ্দেশ্যৰে আজি ভাৰতীয় জনতা পাৰ্টিৰ সদস্যপদ গ্ৰহণ কৰি প্ৰতিগৰাকী নাগৰিকে যাতে উৎফুল্লিত হয় উৎসাহিত হয় গৌৰৱ উপলব্ধি কৰে তাৰ পৰিৱেশ আপোনালোকে সৃষ্টি কৰিব লাগিব এই আমাৰ চৰাইদেউ জিলা গতিকে চৰাইদেউ জিলাত আপোনালোকে ঘৰে ঘৰে মানুহৰ ওচৰলৈ গৈ সত্যৰ ওপৰত প্ৰতিষ্ঠিত প্ৰতিবেদনখন দাঙি ধৰিব যোৱা 10 বছৰ কিমান কাম হৈছে যিবিলাক স্বাধীনতাৰ দীৰ্ঘদিন ধৰি 60 বছৰে নহল কংগ্ৰেছৰ কাৰ্যকালত এইবিলাক কিয় সম্ভৱ হ'ল এইকাৰণে আমাৰ শাসন ব্যৱস্থাটো স্বচ্ছ আৰু নিকা আমাৰ শাসন ব্যৱস্থাটো দুৰ্নীতি নাছিল স্বজনপ্ৰীতি নাছিল আমাৰ শাসন ব্যৱস্থাই এইকাৰণে প্ৰতিগৰাকী ব্যক্তি সমাজৰ আটাইতকৈ দুৰ্বল ব্যক্তিগৰাকীকো আজি তাৰিখত সন্মান সহকাৰে জীয়াই থাকিবৰ বাবে এটা ঘৰ বিজুলী বাতি বিশুদ্ধ খোৱা পানী আৰু ৰন্ধন গেছ ইয়াৰ উপৰিও বিনামূলীয়াকৈ অন্নমুঠি ইয়াৰ উপৰিও জীৱন বীমা বৃদ্ধাৰ পেঞ্চন আৰু ইয়াৰ উপৰিও স্বাস্থ্য যত্ন আয়ুষ্মান ভাৰত ইত্যাদি ইত্যাদিৰে বিভিন্ন আঁচনিৰ যোগেদি আজি অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বহু উন্নয়নমূলক ইয়াত আঁচনি সফল ৰূপায়ণ কৰিছে অৰুণোদয়কে ধৰি খেতিয়কসকল আজি সম্পূৰ্ণৰূপে সুৰক্ষিত শ্ৰমিক ৰাইজ সুৰক্ষিত ছাত্ৰ ছাত্ৰী যুৱক যুৱতী পুৰুষ মহিলা দিব্যাংগ সকলো সমাজৰ আজি লোকক সন্মান সহকাৰে জীয়াই থকাৰ যিটো বাতাবৰণ আজি সৃষ্টি কৰিলে মোদী ডাঙৰীয়াই সেইবাবেই ভাৰতীয় জনতা পাৰ্টিৰ সদস্যপদ মই বহু গৌৰৱেৰে গ্ৰহণ কৰিছোঁ বুজি পাইছে এইটো এটা সাধাৰণ কুচকাৱাজ নহয় মোদী ডাঙৰীয়াই 2 ছেপ্টেম্বৰ তাৰিখে তেখেতৰ বক্তব্যত কৈছিল আমি ইয়াক উৎসৱমুখৰ এটা বাতাবৰণ সৃষ্টি কৰিব লাগে এই ভাল কামবিলাক আপোনালোকে যদি কৈ নাথাকে মানুহে পাহৰি যাব
সোঁৱৰাই দিব লাগিব সঁচা অৰ্থত তথ্যৰ ওপৰত যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত বক্তব্য এনেই ভুৱা মিছা কথা আমি কেতিয়াও সৰ্বসাধাৰণ ৰাইজৰ সন্মুখত দাঙি ধৰা উচিত নহয় সত্যৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই তথ্যসমূহ ইতিমধ্যে লিপিবদ্ধ কৰা আছে কেৱল জনসাধাৰণৰ ওচৰলৈ নি তথ্যসমূহৰ ওপৰত জনসাধাৰণৰ সৈতে বিতংভাৱে আলোচনাত মিলিত হওক আমি সেইখিনি কষ্ট স্বীকাৰ কৰিব লাগিব আনন্দ আছে জনসাধাৰণে এই কথাবিলাক শুনি নিশ্চিত ভাল পাব কাৰণ আপোনালোকে জানেনে স্বচ্ছ ভাৰত অভিযান দুপৰীয়া আমাৰ এটা কাৰ্যসূচী আছিল কি সেৱা পাখোৰা স্বচ্ছতা হি সেৱা স্বভাৱ স্বচ্ছতা সংস্কাৰ স্বচ্ছতা অৰ্থাৎ আমি পৰিষ্কাৰ মন পৰিষ্কাৰ আমাৰ চৰিত্ৰ আৰু পৰিষ্কাৰ কৰ্ম আমি এই কাম কৰাৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব প্ৰতিগৰাকী ব্যক্তিয়ে যদি তেনেধৰণে পৰিষ্কাৰ হৈ থাকে পৰিয়াল পৰিষ্কাৰ হ'ব সমাজ পৰিষ্কাৰ হ'ব ৰাজ্য পৰিষ্কাৰ হ'ব ৰাষ্ট্ৰ পৰিষ্কাৰ হ'ব গতিকে সেইবাবে স্বচ্ছ ভাৰত অভিযান 2014 চনত আৰম্ভ কৰাৰ বাবে 11 কোটি শৌচালয় নিৰ্মাণ হ'ল দুখীয়া মানুহৰ ঘৰত আৰু সেই মানুহবিলাকৰ ঘৰত আমি গাঁৱৰ ল'ৰা আমাৰ গাঁৱত আগতে শৌচালয় নাছিল মুক্ত অঞ্চলত আমি বিভিন্ন ঠাইত গৈ পেলাই আমি মল মূত্ৰ ত্যাগ কৰিছিলোঁ শৌচ পেচাব কৰিছিলোঁ অবৈজ্ঞানিকভাৱে ৰোগৰ বীজাণু চৌদিশে বিয়পিছিল ফলত বিভিন্ন ৰোগে আমাক আক্ৰমণ কৰিছিল কিন্তু আজি মোদী ডাঙৰীয়াৰ এই সৰ্ববৃহৎ কাৰ্যসূচীয়ে মহৎ কাৰ্যসূচী আজি 11 কোটি মানুহৰ ঘৰত শৌচালয় নিৰ্মাণ হ'ল শৌচালয় নিৰ্মাণ হোৱাৰ লগে লগে সেই পৰিয়ালটোৱে সন্মান পালে তাত কোনোবা অতিথি আহিলে তেখেতক এটা বিজ্ঞানসন্মতভাৱে মল ত্যাগ কৰাৰ এটা সুন্দৰ বাতাবৰণ প্ৰদান কৰিব পাৰে আৰু সেইবাবে সেই ঘৰটোৰ নাম দিয়া হৈছে ইজ্জত ঘৰ সন্মানৰ ঘৰ শৌচালয় নহয় সন্মানৰ ঘৰ আৰু এইখিনি কৰাৰ বাবে চহৰ নগৰ গাঁও আজি কোটি কোটি জনতাই সৰ্বসাধাৰণ ৰাইজে বিভিন্ন বীজাণু আক্ৰমণৰ পৰা ৰক্ষা কৰিছে ৰোগৰ পৰা আজি পৰিত্ৰাণ পাইছে এনেধৰণে যোৱা দিনবিলাকত সঠিক পৰিকল্পনা হাতত লোৱাৰ বাবে 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ অৱস্থা টনকিয়াল হ'ল আৰ্থিকভাৱে সবল হ'ল জন ধন যোজনাৰ যোগেদি দুখীয়া মানুহৰ একাউণ্ট 53 কোটি খোলা হ'ল আৰু তেখেতসকলৰ ধনেৰ মুঠ জমা পইচা হ'ল 2,38,000 কোটি টকা গতিকে সেই দৰিদ্ৰ মানুহ দিন হাজিৰা কৰা মানুহ শ্ৰমিক খেতিয়ক যিবিলাকৰ বেংক একাউণ্ট নাছিল বেংকৰ লগত কোনো লেনদেন নাছিল তেখেতসকলৰ পইচা আজি ইমান শকত পৰিমাণৰ হ'ল ভৱিষ্যতৰ তেখেতসকলৰ কল্যাণৰ বাবে যিকোনো আঁচনি ল'ব পৰা আজি শক্তি তেখেতসকলে আয়ত্ব কৰিলে এই কথাখিনি মই এইকাৰণে কৈছোঁ কাৰণ আমি মানুহৰ লগত কথা বতৰা পাতিব লাগিব নহ'লে মানুহ পাহৰি যাব স্বাভাৱিক কথা পাহৰি যাওঁ আমিও পাহৰি যাওঁ আমাক মনত পেলাই দিব লাগিব এইটো ভাল কাম হৈছে গতিকে আমি জনসাধাৰণৰ মাজত এই কথাক লৈ পেলাই আমি আলোচনাত মিলিত হ'ব লাগে গতিকে আজি মই ভাবোঁ যে চৰাইদেউত আমাৰ সদস্যতা অভিযান যিটো কাৰ্যসূচী আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব মই আপোনালোকৰ মনোবল দেখিছোঁ ইমান গৰম হৈছে যে একদম ভাবিব নোৱাৰা আজি ঘাম ওলাই আছে আপোনালোকেও ঘাম ওলাই আছে সকলোৱে মানে হাত কিবাখিনি কাগজ বা বিচনী অনা নাই ন হাতখন দিয়ে বিচনী মাৰি দিয়ক উপায় নাই হা কিন্তু দলৰ কাৰণে এইখন কষ্ট কৰিলে সাৰ্থক হ'ব দলৰ সাৰ্থক হ'ব জাতি সাৰ্থক হ'ব দেশৰ সাৰ্থক হ'ব সমাজৰ সাৰ্থক হ'ব গতিকে মই আশা ৰাখিছোঁ যে আপোনালোকে সকলোৱে এইখিনি কাম কৰিব পাৰিব আপোনালোকক নেতৃত্ব দিবলৈ আমাৰ যোগেন মোহন ডাঙৰীয়া আছে তপন গগৈ ডাঙৰীয়া আছে ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আছে আমাৰ দাসা ডাঙৰীয়া আছে আৰু সকলো অনুপ সিং ৰাজপুত আছে সকলো জ্যেষ্ঠ নেতা আছে আৰু মণ্ডলৰ আছে জিলাৰ আছে নহয় গতিকে আপোনালোকে সকলোৱে মিলি এইখিনি কাম সম্পূৰ্ণ কৰিব দেই মই কিন্তু খবৰ লৈ থাকিম কাৰণ দায়িত্ব এটা দিছে কাৰণে মই আহিছোঁ নাই আৰু আমি ইজনে ইজনক সঁচা কথা কৈ আমি আমাৰ মাজত যিটো সম্বন্ধ যিটো ৱৰ্কিং ৰিলেশ্যনশ্বিপ বুলি কয় সেইটো আমি শক্তিশালী ৰূপত গঢ় দিব লাগিব
এইখিনি কথাকে কৈ মই এতিয়া আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে আৰু যিসকলে মোৰ এই প্ৰথম মিছ কল মাৰিব তেখেতসকলে থিয় হৈ দিব দেই মই চেহেৰাবিলাক চাব বিচাৰিছোঁ ইয়াততো চিষ্টেম ৰেডি আছে নহয় থিয় হৈ দিব দেই আচ্ছা প্ৰথমতে মিছ কল এটা দিব নাম্বাৰটোতো জানেই 88 মাৰকচোন 88 বুলি ক'ব দেই মই শুনি পাব লাগিব 88 00 2024 মাৰিলে আৰু কেইজনে মাৰিলে ইয়াৰ নাম কেইটা দিয়া হৈছে ধ্ৰুৱজ্যোতি শৰ্মা আপুনি মঞ্জু দাস কোটা মঞ্জু দাস ক'ত ন মঞ্জু দাস পমি গগৈ আপুনি তাৰ পাছত তাইজুম বেগম ক'ত তাইজুম বেগম শৰীফা বেগম আহক সাজিদা বেগম মজিবান নিশা নাসিনা বেগম তুলসী হাতী বৰুৱা আপোনালোকে মোবাইলটো লৈ লওক এটা মিছ কল মাৰক 88 00 2024 ফৰ্ম ফিল আপটো কৰি পেলাই তাৰপিছত ৰেফাৰেলত মোৰ মোবাইলটো মাৰিব দেই নম্বৰ দিব পাৰে ৰেফাৰেল নম্বৰ হ'ব 96780 মোৰ ৰেফাৰেল নম্বৰ 96780 লিখিলে 96780 তাৰপিছত 74356 74356 লিখিলে হলনে তাৰপিছত নমো এপত যদি আপোনালোকে মেম্বাৰশ্বিপ ফিল আপ কৰে তাৰ ৰেফাৰেল নম্বৰ জানেনে নমো এপৰ ৰেফাৰেল নম্বৰটো লৈ লওক ৰেফাৰেল কোডটো 5Z8 নমো এপৰ ৰেফাৰেল কোড 5Z8 Z মানে জেব্ৰা 5Z8 হল SDM হাৰিয়ানা ডিব্ৰুগড় মাৰ্ঘেটা SDM হল হৈ গ'ল ফৰ্মখন আহিল নাই প্ৰথমটো মাৰোতে ফৰ্মখন আহিব নহয় 88 00 2024 এই তোমালোকে সহায় কৰি দিয়া কোন আছে আহিলে হৈ গ'ল মোৰ নম্বৰ দিলা বঢ়িয়া ধ্ৰুৱজ্যোতি শৰ্মা মঞ্জু দাস পমি গগৈ তাইজুম বেগম শৰীফা বেগম সাজিদা বেগম মঞ্জুবান নিশা নাসিনা বেগম তুলসী হাতী বৰুৱা মই সামৰণি মাৰিব পাৰোঁনে যোগে এই তপন পাৰোঁ আপোনালোকে কিবা আৰু শুনক আপোনালোকে অলপ নিব দেই
এতিয়া আপোনালোকেতো কথাকেইটা কৈ দিলে যে আমাৰ অহা দিনকেইটাত আমি টাৰ্গেট ফুলফিল কৰিম, কিন্তু টাৰ্গেট ফুলফিল কৰিবৰ কাৰণে আজি আমাৰ আনুষ্ঠানিক এখন বৈঠক হ'ল, এইবোৰ আনুষ্ঠানিক। কিন্তু এতিয়া মেম্বাৰশ্বিপ ড্ৰাইভ কৰিবৰ কাৰণে যিধৰণে আপোনালোকে আগবাঢ়িব লাগিব, গ্ৰাছৰুটৰ লেভেলৰ লগত বুথ কমিটিৰ লগত কথা চথা পাতি মেলি, মই ভাবোঁ যে সেইবিলাক কথা আপোনালোকে ঠিক কৰি লওক আৰু ডেইলি এটা টাৰ্গেট কৰক। আৰু কিমান দিন বাকী আছে আমাৰ? 4 দিন বাকী আছে। দৈনিক 8,000কে হ'ব লাগিব। পাৰ ডে 2,500 হ'লে 10,000 লক্ষ্য আপোনালোকে অতিক্ৰম কৰিব পাৰিব। মনত ৰাখিছেনে? আজি মই যিটো এইখন সভাত স্পিৰিট দেখিলোঁ, উৎসাহ দেখিলোঁ, মই ভাল পাইছোঁ। ইমান বেয়া বতৰটো আপোনালোকে আহিছে, কিন্তু এই উৎসাহটো আপোনালোকে বাহাল ৰাখিব লাগিব আৰু লক্ষ্য সম্পূৰ্ণ কৰিব লাগিব। কাৰণ গোটেই ফিগাৰবিলাক অল ইণ্ডিয়া, প্ৰধানমন্ত্ৰী ডাঙৰীয়াও চাব, JP নাড্ডা ডাঙৰীয়াও চাব, অমিত শ্বাহ ডাঙৰীয়াও চাব। গতিকে গোটেই ভাৰতবৰ্ষৰ মানুহে দেখিব। গতিকে আপোনালোকৰ নিজৰ নিজৰ পজিশ্যনটো, স্থিতিটো সবল কৰি পেলাই আপোনালোকে প্ৰদৰ্শন কৰক, তাকেই কামনা কৰি মই চৰাইদেউ জিলাৰ সভাপতি আমাৰ দাসা ডাঙৰীয়াৰ লগতে ইয়াৰ জ্যেষ্ঠ নেতা যোগেন মোহন ডাঙৰীয়া, আমাৰ তপন গগৈ ডাঙৰীয়া, আমাৰ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, অনুপ সিং ৰাজপুত ডাঙৰীয়া আৰু সকলোকে ধন্যবাদ জনাই, দাসা ডাঙৰীয়া সকলোকে ধন্যবাদ জনাই মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। ভাৰত মাতা কি। সকলো অলপ জোৰকে ক'ব, জোৰকে এটা সংকল্প উঠি পেলাই কওক, আগত উঠক। भारत माता की, भारत माता की, भारत माता की, वंदे 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 वंदे। धन्यवाद। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।